মোৰ অসুখ আপোনাৰ লিভাৰৰ প্ৰব্লেম আছিলে। লিভাৰ আপোনাৰ 3 বছৰমান হ'ল। 3 বছৰ হওঁতে আপোনাৰ গুৱাহাটীত অলপ চিৰচিছ পাইছিলে। তাৰপিছত মই হায়দৰাবাদ গৈছিলোঁ। হায়দৰাবাদতো মানে অলপ চেকআপ কৰি আহোঁবলৈ তাতো মিথুন শৰ্মাক দেখাইছিলোঁ। তেখেতে ট্ৰিটমেণ্ট কৰিছিলে। তেখেতেও চিৰচিছটো পাইছিলে। আৰু তেতিয়াই তাত মানে মোক কৈছিলে যে আপুনি সাজু হৈ থাকিব দেই, মানে এইটো লিভাৰটো ট্ৰেন্সপ্লেণ্ট কৰিবলগীয়া হ'ব পাৰে। হ'লেও মই মানে ইমান ভবা নাই, এইটো বহুত কষ্টলিটো। 3 বছৰ দৰৱ চব খাই কিন্তু প্ৰায় আজি 2.5 বছৰমান মই ধুনীয়াকৈ চলি আছোঁ, অনুষ্ঠান কৰি আছোঁ, চব ঠিকেই হৈ আছিলে। কিন্তু এতিয়া গুৱাহাটীৰ যিজন ডাক্তৰক দেখাওঁ চবুদিন আহমেদ, তেওঁৰ ওচৰলৈ গৈ থাকোঁ চেকআপত, তেওঁ ভাল পায়। মানে প্ৰত্যেকবাৰে মোক মানে ইম্প্ৰুভহে দেখে। কিন্তু হঠাৎ আজি এমাহমানৰ আগত অলপ প্ৰব্লেম হৈ গ'ল মোৰ। মানে চেকআপলৈ যোৱা অৱশ্যে অকণমান দেৰি হ'ল। অলপ মানে বমি হ'ল, ব্লাড ব্লিডিং হৈ মানে অলপ বেছি হৈ পৰি গ'লোঁ। পৰি ICUত থাকিব লগা হ'ল। তাৰপিছত তেখেতে তেতিয়া ক'লে যে এইটো 2 বছৰ 3 বছৰ আপোনাৰ থাকিলে, কিন্তু এতিয়া খুব সোনকালেই মানে 2-3 মাহৰ পিছতে কথাটো চিন্তা কৰক মানে ট্ৰেন্সপ্লেণ্টৰ। মইতো ICUত থাকোঁতে এইখিনি কথা নাজানোৱে। মই মানে কি ট্ৰেন্সপ্লেণ্টৰ কথাটো ভবাও নাই, কেলৈ বহুত কষ্টলি আৰু যি হয় হ'ব আৰু বোলো চলি আছোঁ। তেনেকৈ 4 মাহমানৰ ভিতৰতে চিন্তাটো কৰক আৰু এনেকৈ বুলি কৈছে। সেইটো মানে মই ভিতৰত থাকোঁতে বাইদেউহঁতকহে ৰিপৰ্টটো মই চোৱাই নাই। পিছত বাইদেউহঁতে আলোচনা কৰি তাৰপৰা আহিও মই গুৱাহাটীৰ পৰা ICUৰ পৰা ওলাই আহিও অনুষ্ঠান কৰি আছোঁ। আৰু মই চাগে আগৰ নিচিনাই হৈছিলে আৰু এনেকুৱা চলি থাকিব। পিছত মানে ইয়াত লিখি দিছে নিট বুলি, মানে অতি সোনকালে কৰক বুলি। তাৰপৰা খৰচটোৰ বিষয়েতো মই ইমান ভালকৈ নাজানো। বাইদেউহঁতে কোৱা মতে 30 লাখ মানৰ হৈ যাব পাৰে বুলি কৈছে। 25-30 এনেকুৱা। আপোনাৰ বৰ্তমান উপাৰ্জনটো মই সংগীত কৰিয়ে চলি আছোঁ। আপোনাৰ তবলা বজাওঁ, মিউজিক কৰি। প্লাছ মোৰ ইয়াতে সৰু জেজেএমৰ কাম এটা মানে জলমিত্ৰ হিচাপে আছোঁ আৰু 6,500 টকা দৰমহা পাওঁ। মাহেকে দিয়ে আৰু পানী দিব লাগে। আজি জানুৱাৰীৰ পৰা হৈছে। নাই সেইকাৰণে অনুষ্ঠান কৰোঁ, অনুষ্ঠান কৰিয়ে চলি থাকোঁ আৰু কৰিব পৰা হৈ আছোঁ বৰ্তমান। এতিয়াও মই কৰি আছোঁ, কিন্তু মানে তেনেকৈ আৰু উপায়টো নাই, নকৰিলে নহ'ব ধৰক। আহ্বান মানে কি, মই ৰিপৰ্টখিনিৰ কথাটো গম নাপাওঁ। তাত তেনেকৈ আছিল। তাৰপিছত বাইদেউহঁতে ৰিপৰ্টখিনি আহি মোৰ লগৰ কেইজনমান সংগীত শিল্পীক লগত আলোচনা কৰিলে, কৰি তেওঁলোকে আগবাঢ়ি পোষ্ট দিলে। মই গমো পোৱা নাছিলোঁ একচুৱেলি। মই সাহস কৰা নাই কাৰণে মই ভবাও নাই, যি হয় হ'ব বুলি কোৱা নাই। এতিয়া তেওঁলোকে বাইদেউহঁতেও মানে বহুত সাহস কৰিছে যে তোক কৰিব লাগিব। তাৰপিছত মোৰ লগৰখিনিকো দেখিলোঁ, বাকী মোৰ শুভাকাংক্ষীখিনিক দেখিলোঁ, চবেই পোষ্ট দি সাহস কৰিছেচোন। মানে সেইকাৰণে তেওঁলোকে কৰা দেখি ময়ো এতিয়া চিন্তাটো কৰিছোঁ, আগবাঢ়িছোঁ, কিজানি কিবা এটা হ'ব বুলি। এনেইতো মই সঁহাৰি অলপ পাইছোঁ, মানে সঁহাৰিখিনি মই পোৱা দেখি মোৰ ভাল লাগিছে। কিন্তু তাৰ আগলৈকে মই ভবা নাই এইটো নকৰোঁ। এইটো সহায় কৰিম বুলি মোক এতিয়া পোষ্ট দিছে। ৰাইজৰ পৰা যদি মোক ভাল পায়, সহায় কৰিব বিচাৰে, সেইটোৱে বিচাৰিম আৰু কিনো বিশেষ আৰু। এনেকুৱা কৰিব নোৱাৰি। যদি মানে কোনোবাই মোক শুভাকাংক্ষী আছে, তেতিয়াহ'লে সেইটোৱে আহ্বান জনাইছোঁ আৰু।